হেৰ মহাৰাণী, মোৰ ছোৱালীজনীৰ লগত যে সমানে সমানে কথা পাতি আছ, তোৰ কি বেলেগ কাম নাই নেকি? তই এইখন ঘৰৰ ছোৱালী নহয়, বোৱাৰী। কথাটো মনত ৰাখিবি। তই কি ভাবিছ এইখন ঘৰত বহুত কাম কৰা মানুহ আছে বাবে তই কাম নকৰিলেও হ'ব? ভিতৰৰ ৰন্ধা বঢ়াবোৰ কোনে কৰিব? বাহিৰা কামৰ বাবেহে মানুহ ৰাখিছো, ৰন্ধা বঢ়াবোৰ তয়ে কৰিব লাগিব। আমি পাকঘৰত যি টি মানুহ সোমাবলৈ নিদিওঁ। তোৰ নিচিনা গাঁৱৰ পৰা অনা এজনীকো মই মোৰ পাকঘৰত সোমাব দিবৰ ইচ্ছা নাছিল, কিন্তু কি কৰিবি? তই নাৰান্ধিলে ঘৰত ভাত ৰান্ধিব কোনে? মই এতিয়া তহঁতক ভাত ৰান্ধি খুৱাই আলপৈচান ধৰি থাকিব নোৱাৰো। মা, চিন্তা নকৰিব, মই ৰান্ধিম বাৰু। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আজৰি হৈছো যে অলপ কথাকে পাতিছো। দুপৰীয়া মানে হেনৌতো 3টা বজাতহে খোৱা হ'ব। মই তেতিয়ালৈ ৰান্ধিম মা। কোনে কৈছে তোক 3টা বজাত খাম বুলি? যা, আলহী আহিব, ৰন্ধা বঢ়াত লাগগৈ। আলহী? ক'ৰ আলহী আহিব মা? তই মোক প্ৰশ্ন কৰিবলৈ সাহস পালি ক'ত? আলহী আহিব বুলি কৈছো, আলহী আহিব। তই মোক প্ৰশ্ন নকৰিবি ক'ৰ আলহী আহিব। মা, বৌক তুমি এনেকুৱা ব্যৱহাৰ কিয় কৰিছা? বৌ এইখন ঘৰৰ সদস্যা, আৰু সেই সূত্ৰে ঘৰখনলৈ কোন আলহী আহিব জানিবৰ ইচ্ছা হ'বইতো। তুমি নবৌক ইমান বেয়া ব্যৱহাৰ কৰিব নোৱাৰা। দাদাই গম পালে কি বুলি ভাবিব বাৰু? আৰে তই নবৌৰ হৈ উকালতি কৰিব নালাগে। তোৰ দাদাৰ পচন্দ মতে নবৌৰক এইখন ঘৰলৈ বোৱাৰী কৰি আনিলো, বছ সিমানেই। এতিয়া তোৰ দাদাই বেয়া পাব বুলি চব কথাতে মই মাত নমতাকৈ থাকিব নোৱাৰো। তুমি এই কথাটোকে দাদাৰ সন্মুখত ক'ব পাৰিবানে বুকু ফিন্দাই? নোৱাৰা, কাৰণ দাদা তোমাৰ বুকুৰ মাজৰ পৰা আঁতৰি যাব বুলি ভয় কৰা। আৰে দাদাক যদি তুমি ঘৰখনত ৰাখিব বিচাৰিছা, তোমাৰ মৰমত ৰাখিব বিচাৰিছা, তেন্তে তুমি দাদাৰ পত্নী অৰ্থাৎ নবৌক সন্মান কৰিবলৈ লোৱা আৰু মৰম কৰিবলৈ লোৱা। তোমাৰ এই আচল চৰিত্ৰটোৰ বিষয়ে যদি বৌয়ে দাদাক কৈ দিয়ে, দাদা এইখন ঘৰত 1 মিনিটো নাথাকে। যিজনী ছোৱালীক ভাল পাই এইখন ঘৰলৈ নিজৰ পত্নী হিচাপে আনিছে, সেই ছোৱালীজনী ঘৰখনত অপমানৰ বিষয়ে দাদাই গম পালে এইখন ঘৰত তুমি থাকিব বুলি ভাবিছা নেকি? তইনো এই মহাৰাণীৰ হৈ ইমান উকালতি কিয় কৰিছ? মই কি ভুল কলো? ভাত ৰান্ধিবহে কৈছো। কথা কোৱাৰ এটা ষ্টাইল থাকে মা, এনেকে মানুহক কথা নকয়, বিশেষকৈ ঘৰৰ বোৱাৰীজনীক। ইছা, নকবাচোন তেনেকৈ। মায়েহে কৈছে, একো নহয় দিয়া। আজিৰ যুগত তোমাৰ দৰে সাদৰী বোৱাৰী নাই নবৌ। তুমি এইখন ঘৰলৈ বিয়া হৈ অহা দিনাৰ পৰা এতিয়ালৈকে মই দেখি আছো তোমাক মায়ে কেনেকুৱা ব্যৱহাৰ কৰে। আৰে তুমিতো মোৰ লগত এতিয়া কিছুমান কথা পাতিছিলা। সৰুতে তুমি কিদৰে গাঁৱত খেলিছিলা এই বিষয়ে আমি কথা পাতি আছিলো, আৰু মায়ে আহি তোমাক ইমান বেয়া ব্যৱহাৰ কৰিছে। তই কি ভাবিছ? তই এইখন ঘৰত যিদৰে আছ, তোৰ বিয়া দিয়াৰ পিছতো সেইখন ঘৰত একে থাকিবলৈ পাবি। পাবৰো পাৰ, কাৰণ তই খানদানী ঘৰৰ ছোৱালী, ধনী ঘৰৰ ছোৱালী, আৰু তোক যিখন ঘৰলৈ দিম সেইখন ঘৰৰ মানুহে তোক বহুত মৰম কৰিব। কিন্তু এইজনী না খানদানী ঘৰৰ না চহৰীয়া ছোৱালী, গাঁৱৰ ঘুকুত এখন সাধাৰণ ঘৰৰ ছোৱালী। সেইজনী না মৰমৰ যোগ্য না সন্মানৰ যোগ্য। মা, তুমি নবৌৰ ঠাইখিনিক লৈ, নবৌৰ গাঁওখনক লৈ নবৌক অপমান কৰিব নোৱাৰা। মা, এটা কথা কওঁ, বেয়া নাপাব। হয়, আমি ঘুকুত এখন গাঁৱৰ তেনে সাধাৰণ ঘৰৰ ছোৱালী মই, কিন্তু সেই গাঁওখনত সভ্যতাৰ পোহৰ নপৰা নহয়। সেই গাঁওখনত মানুহৰ মাজত শিক্ষাৰ অভাৱ নাই মা। হ'ব, কিমান শিক্ষা আছে তহঁতৰ গাঁৱৰ মানুহৰ, বিয়াত যাওঁতেই দেখিলো মই। কি দেখিলা মা? বিয়াখনটো সুন্দৰকৈ পাতিছিল, ইমান ধুনীয়াকৈ বিয়াখন আয়োজন কৰিছিল। কোনো মানুহে একো কৰা নাই, সকলোৱে মিলি জুলি কাম বন কৰিছিল, অভদ্ৰামি একো কৰা নাই। তেন্তে গাঁৱৰ বিয়াত গৈ তুমি কি এনেকুৱা বেয়া দেখিলা? ষ্টেণ্ডাৰ্ডনেছ নাই, চহৰৰ দৰে ষ্টেণ্ডাৰ্ড খানা নাই, চহৰৰ দৰে ষ্টেণ্ডাৰ্ডকৈ একোৱেই নাই। বিয়াৰ পেণ্ডেলটো যে মোৰ মনত পৰিলে হাঁহিয়ে উঠে। সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰিছে সিমানখিনি দেউতাই কৰিছে মা। হ'ব, চুপ থাক। সেইকাৰণেই কওঁ, কোনো অকাত নাইকিয়া সাধাৰণ এজনী ছোৱালী মোৰ বোৱাৰীৰ হোৱাৰ যোগ্য নাছিল। তোক মোৰ অলপো ভাল নালাগে। সেই ঘৰখনত তোক যদি মই চকুটো মেলিয়ে দেখা পাওঁ নহয়, মাথা গৰম হৈ যায়। তেন্তে ৰাতিপুৱাই বৌৰ সন্মুখলৈ নাহিবা তুমি। বৌ এইখন ঘৰতে থাকিব আৰু কলৈ যাব? কি কথাবোৰ কৈ থাকা তুমি মা? আজি যদি বৌ নহয় তোমাৰ নিজৰ ছোৱালীক এনেকৈ কোনোবাই ব্যৱহাৰ কৰিলেহেঁতেন, তুমি পাৰিলা সহ্য কৰিব? তই চুপ থাক। এইজনীৰ বিষয়ে বৰকৈ কথা নকবি মোৰ সন্মুখত। কমি, যিজনী মানুহক তুমি এইজনী বুলি বেয়াকৈ কথা কৈ আছা, সেই মানুহজনী মোৰ নবৌ হয় আৰু মোৰ মৰমৰ নবৌ, মনত ৰাখিবা। যিদিনা এইজনীৰ বাবে তোৰ চকু পানী বুব, সেইদিনা বুজিবি তোৰ মা শুদ্ধ আছিল। সেইটো দিন কেতিয়াও নাহে মা,
নবৌৰ বাবে মই কান্দিবলগীয়া নহয়, বৰঞ্চ নিজৰ মা মানে তোমাৰ বাবেহে মই কান্দিব লাগিব চাগে। সময়ত দেখিম। দেখিবা। গাটো অকণো ভাল লগা নাই। সেনেকুৱা অৱস্থাত হয়তো এনেকুৱা হয়েই। ভণ্টি থকা হ'লে তাইক ক'লোহেঁতেন মোৰ ওচৰত ৰৈ দিবলৈ। তাই মোৰ বৰ সাহস হয়। তাইও ফ্ৰেণ্ডৰ লগত শ্বিলং ফুৰিবলৈ যোৱা আজি এসপ্তাহেই পাৰ হৈ গ'ল। এইকেইদিনই আহিব চাগে। আৰু মানুহজনো অফিচিয়েল কামত দিল্লীলৈ যাব লগা হ'ল। এইকেইদিন যে মোৰ একেবাৰে অকলশৰীয়া যেন লাগিছে। সেইটো নহয় যে মায়ে বহুত কষ্ট কাম কৰিবলৈ দিছে আৰু মানসিকভাৱে বহুত অত্যাচাৰ কৰিছে মোক যিকোনো কথা শুনাই। সেইটো কাৰণে যে এনেকুৱা অৱস্থাত মোৰ মানুহজন আৰু ভণ্টিৰ কাষত বৰ প্ৰয়োজন। নিজৰ ভণ্টিক এৰি থৈ আহিছোঁ আৰু এতিয়া ননন্দজনীকচোন নিজৰ ভণ্টিৰ দৰেই পাইছোঁ। তাই মোক সঁচাকৈ বহুত মৰম কৰে, বহুত ভাল পায় তাই মোক। মায়ে কোৱা প্ৰতিটো কথাই প্ৰত্যুত্তৰ দিয়ে ইচ্ছাৰে। কিন্তু তাইক মই স্বাৰ্থৰ বাবে ভাল নাপাওঁ। সেই যে মোৰ হৈ তাই মাতে, সেইবাবে মই তাইক ভাল পোৱা নহয়। সেনেচোন তাইক মোৰ বহুত ভাল লাগে, বহুত আপোন তাই মোৰ বাবে। বহুত মিছ কৰিছোঁ তোমাক ইচ্ছা, বহুত মিছ কৰিছোঁ। হৈ কুলক্ষণী, তই আহি ঘৰখন শেষ কৰি বুলিয়ে ভাবিছ চাগে ন? তই অহাৰ পিছতে সেইদিনা ফেক্টৰীটোত জুই লাগিলে আৰু যেনে তেনে জুই নুমুৱাই বহুত লোকচান হোৱাৰ পৰা বচোৱা গ'ল। কিন্তু এতিয়া তোৰ গৰ্ভত থকা সন্তানটোৰ বাবে মই ল'ৰাৰ লগত একেলগে ঘৰত থাকিবলৈ নোপোৱা হ'লোঁ। আৰু আজি খবৰ পাইছোঁ তাৰ তাত জ্বৰ। তাৰ যদি কিবা হ'বলৈ হয় নহয়, তোক আৰু তোৰ এই গৰ্ভত থকা সন্তানটোক জীয়াই জীয়াই মাৰিম মই। মা? কাক মা বুলি মাতিছ? নামাতিবি মোক মা বুলি। কুলক্ষণী, গাঁৱৰ পৰা আহি ইয়াত তই ৰাণী হৈ থাকিম বুলি ভাবিছ? নোৱাৰ তই থাকিব। যা, বাথৰুমত বহুত কাপোৰ থৈ আহিছোঁ, সেইখিনি ধুই দেগৈ। ৰ'দ থাকোঁতে সেইখিনি শুকাব লাগিব। মা, আজি কাপোৰখিনি মেচিনতে দি দিওঁনে? মোৰ গাটো একেবাৰে ভাল লগা নাই। সেনেকুৱা অৱস্থাত সেনেকুৱা লাগেই হ'বলা। কোনে তোক এনেকুৱা অৱস্থা কৰি ল'বলৈ কৈছিল? মইতো তোৰ পৰা কোনো সন্তান বিচৰা নাছিলোঁ। সেইখন ঘৰত তোৰ সন্তান নহৈহে পাৰিছে। দৰকাৰীয়ে নাছিল তোৰ নিচিনা গাঁৱলীয়া এজনীৰ সন্তান এইখন ঘৰত। কিন্তু এতিয়া তোৰ এই সময় হ'ল বুলি আৰামত থাকিবলৈ মই নিদিওঁ। যা, কাম কৰগৈ যা। কোনে তোক মেচিনত কাপোৰ ধুবলৈ দিব? তোৰ বাপেৰৰ ঘৰৰ পৰা তই যৌতুকত আনিছিলি নেকি মেচিন? কিন্তু মা, এখেতে কৈছিল এতিয়া মই বহি বহি কাপোৰবোৰ ধোৱাতকৈ মেচিনতে ধুবলৈ। তোৰ এখেত মোৰ পুত্ৰ, আৰু মোৰ পুত্ৰ মোৰ অৰ্ডাৰ মতেই চলিব, কাৰণ মই তাৰ মাক। মই কৈছোঁ যেতিয়া এইখন ঘৰৰ মালিকনীয়ে কৈছোঁ যেতিয়া মোৰ কথা শুন। আৰু শুনচোন, তই যে তোৰ এই পেটটোক লৈ বা এই তোৰ গৰ্ভত থকা সন্তানটোক লৈ ইটো কৰিব নোৱাৰোঁ সিটো কৰিব নোৱাৰোঁ বুলি কৈছ, তোৰ গতে ময়ো এদিন আছিলোঁ এনেকুৱা। মই মোৰ শাহুৰ সকলোবোৰ আলপৈচান ধৰিছিলোঁ। মই ঘৰখনৰ সকলোবোৰ কাম কৰিছিলোঁ। এতিয়াৰ দৰে তেতিয়া পকী ঘৰ নাছিল, কেঁচা ঘৰ আছিল। কেঁচা ঘৰ সৰা মোচাকে আদি কৰি বহুত কাম কৰিবলগীয়া হৈছিল। তোৰ দৰে ইমান আৰামত থকা নাছিলোঁ মই। বৰ একেবাৰে মোৰ ওচৰত এইবোৰ অভিনয় কৰি নেদেখুৱাবি। মা, মইচোন কামবোৰ কৰোঁৱেই। আজি গাটো বেয়া লাগিছে বাবেহে। মোৰ গাটো আজি বৰ বেয়া লাগিছে, সেইবাবেহে। হয় নেকি মহাৰাণী? ড্ৰয়িং ৰুমত হাতত কিতাপ লৈ খোজকাঢ়ি থাকিবলৈ তোৰ গা বেয়া নালাগে? চোফাৰত আৰামত বহি কিতাপ পঢ়ি থাকিবলৈ তোৰ গা বেয়া নালাগে? মই পাকঘৰৰ কামকেইটা কৰিবলৈ গ'লে, বাথৰুমত কাপোৰ কেইটামান থৈ দিছোঁ সেইকেইটা ধুবলৈ গ'লে তোৰ গা বেয়া লাগে? মা, সঁচাকৈ মোৰ গাটো বেয়া লাগিছে। এনেকুৱা লাগিছে যেন মই ক'ৰবাত শুই দিওঁগৈ। মা, চুপ থাক তই। মই কাম কৰিবলৈ গ'লে তোৰ গা বেয়া লাগিছে, শুই দিবলৈ মন গৈছে। ভালে ভালে কাপোৰখিনি ধুগৈ। ৰ'দ থাকোঁতে কাপোৰখিনি শুকাব লাগিব, কৈছোঁনে মই? ঠিক আছে মা, যা। হ'ব। মহাৰাণীৰ গা বেয়া লাগিছে, কাম কৰিবলৈ গ'লে তাইক গা বেয়া লাগিছে। সেই কলক গটো ভাল ঘৰখনত চপাই ল'লে। সেইজনীক এই কেইদিনতে মই এপানী বোৱাব লাগিব। তাই যাতে অশান্তি পাই নিজৰ ঘৰলৈ গুচি যায় একেবাৰৰ বাবে। ঈশা আৰু তাই গিৰিয়েক মানে মোৰ ল'ৰাটো নথকোঁতেই এইজনীক ইয়াৰ পৰা খেদিব লাগিব। নহ'লে তাইক এনেকুৱাকৈ মানসিক আৰু শাৰীৰিক শাস্তি দিম যাতে তাই নিজকে শেষ কৰিবলৈ আগবাঢ়ে। মই ক্লাবৰ ফ্ৰেণ্ডৰ ওচৰত লাজ পাওঁ। গাঁৱৰ কৈ যে এজনীক আনিলে? মোৰ ফ্ৰেণ্ড নতাশাৰ জীয়েকক আনিবলৈ মন আছিল মোৰ। তাই এতিয়া দেখিলে মোক নামাতে, নাতাশায়ো নামাতে, জীয়েকেও নামাতে। সেইজনীৰ কাৰণে মোৰ ফ্ৰেণ্ডো মোৰ পৰা এৰাই গ'ল। সেইজনীক মই সুখত ভাত খাবলৈ নিদিওঁ, কেতিয়াও নিদিওঁ।
সেইজনী এইখন ঘৰত চিৰদিনৰ বাবে থাকিব নোৱাৰে। মই নিদিও থাকিব। মই ইমানবোৰ কাম কৰাৰ পিছতো নাজানো মায়ে মোক কিয় কাম কৰা নেদেখে। বৰ ভাগৰুৱা অনুভৱ কৰিছো। সেইকেইদিন মায়ে মোক বহুত কাম কৰিব দিছে। যিবোৰ কাম এই সময়ত মই কৰিব নালাগে সেইবোৰ কামো কৰিবলৈ দিছে। বৰ কষ্ট পাইছো মই। আজিৰ যুগত এনেকুৱা শাহু থাকে জানো? আজিৰ যুগৰ সকলোবোৰ শাহুচোন শিক্ষিত। নিজৰ বোৱাৰীজনীক যি হিচাপে লয়, তেনে ক্ষেত্ৰত মোৰ শাহুৱে কিয় মোক বোৱাৰী হিচাপেও ল'ব পৰা নাই? কিয় শত্ৰু হিচাপত লৈছে? হয়তো মই এখন সৰু গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী বাবে। নৈ সমান বব কোন, আই সমান হ'ব কোন। তোলৈ বৰ মনত পৰিছে অ আই। মোৰ আই, তই মোক চাবলৈ এবাৰ আহ। হয়তো আৰু দুদিনমানৰ পিছত তই তোৰ জীয়েৰক দেখিবলৈয়ে নাপাবি। অ মা, তই তোৰ জীয়েৰক এবাৰ চাই যাহি মা, চাই যাহি। ঈশান আৰু ঈশা, তোমালোকলৈও মনত পৰিছে। ঈশান, মই তোমাৰ সন্তানক তোমাৰ কোলাত দিব পাৰিলেই জীৱনটো সাৰ্থক হোৱা যেন অনুভৱ কৰিম। তেতিয়ালৈকে মোক আৰু মোৰ সন্তানটোক যাতে ভগৱানে ভালে ৰাখে। ঈশা, তুমিও পেহী হ'বলৈ বহুত ইচ্ছা কৰিছিলা। সেইদিনা যেতিয়া তুমি খবৰ পালা তুমি পেহী হ'বা বুলি, তুমি আনন্দত আত্মহাৰা হৈ গৈছিলা। তোমাকো সেই সুখ দিবলৈকে মই ৰৈ আছো। তাৰ পিছতে মই গুচি যাম। তোমাৰ নব হয়তো বেছিদিন জীয়াই নাথাকিব। ক'ত আছা? মোৰ বিদায় পৰত হলেও তুমি আহিবা। আহিবা ঈশা। গাটো বৰ বেয়া লাগিছে। কি হৈছে মোৰ? কি হৈছে? মা, মা, অ মা, মা ক'ত গ'ল? মোৰ কিবা এটা হৈছে। মা, এজনীয়ে মাতি থকা শুনিছো, কিন্তু কোন যাব এইজনীৰ ওচৰত? কেকাই কেকাই মৰি যাওক, তথাপিতো মই সেইজনীক ওচৰত তাই আলপৈচান ধৰিবলৈ নাযাওঁ। সেইজনী সন্তানটোৰ সহ মৰি থাকিলেই মই ভাল পাম। মা, তই? মা যদি তই? মা, নবৌয়ে তোমাক কেকাই কেকাই মাতি থকা দেখি শুনা নাই নেকি? মই মেইন দুৱাৰলৈকে শুনিছো, তুমি এইখিনিতে থাকি ৰুমটোৰ কাষতে থাকি শুনা নাই নেকি? ক'ত? নাই শুনা। মিছা নকবা মা। নবৌয়ে কিয় কেকাই আছে? নিশ্চয় নবৌৰ লগত কিবা এটা হৈছে। তুমি এই অৱস্থাত নবৌক অকলশৰে এৰিছা, আৰু নবৌয়ে তোমাক মাতি থাকিলেওতো তুমি নুশুনাৰ ভাও ধৰিছা। তই অদৰকাৰী কথাবোৰ আহিয়ে নুলিয়াবিহি দেই। শ্বিলঙৰ পৰা ইমান দিনৰ পিছত আহিছ, মুখ হাত ধু ফ্ৰেছ হৈ ল। মই যিমান দিনৰ পিছতেই নাহো কিয়, তুমি নবৌক এইদৰে অকলশৰীয়াকৈ কিয় এৰিছা? হাঁহি এইবোৰ মই কি শুনা পাইছো? চা, তই না আজি আহিম বুলি মোক খবৰ দিছ, ঘপককৈ ওলাইছহি। আহিয়ে এইবোৰ যি টি কথা নাগাবিহি। মই নিজৰ ঘৰখনলৈ খবৰ দি কিয় আহিম? আৰু মই খবৰ দি অহা নাই এইবাবেই, তেতিয়াহে তোমাৰ আচল ৰূপটো দেখিম। কালি মই ফোনত নবৌৰ মাতটো ভাল নুশুনিলো, সেয়ে গুচি আহিলো ৰাতিয়ে। আৰু এতিয়া পাইছোহি। মই নবৌৰ ওচৰত যাওঁ। নবৌয়ে ইমান কেকাই মাতি আছিল মানে নিশ্চয় কিবা এটা হৈছে। এতিয়া নবৌৰ মাত নাই কিয়? মই কেনেকৈ জানো তোৰ নবৌৰ মাত নাই কিয়? মই কেনেকৈ জানো? তুমি নবৌৰ লগত কিবা বেয়া কৰা নাইতো মা? নবৌৰ যদি কিবা বেয়া হয় তাৰ বাবে দোষী তুমি হ'বা। মই তোমাক কেতিয়াও বিশ্বাস কৰিব নোৱাৰো। মোৰ সন্মুখতে তুমি নবৌক যেনেকৈহে অপমান কৰা। নব গাঁৱৰ পৰা অনা এজনী সাধাৰণ ছোৱালীৰ বাবে তই মোৰ মানে তোৰ মাৰো কেনেকৈ কথা কৈছ? তই সেইজনীৰ বাবে মোৰ ওচৰত বেছি উকালতি নকৰিবি। মই নবৌক বুজি পাওঁ, নবৌ কিমান ভাল, আৰু মই সত্যত থাকোঁ সদায়। মই এইটো ভাবি আচৰিত হৈছোঁ যে নিজৰ মাকে নিজৰ সন্তানক শুদ্ধ পথত থাকিবলৈ শিকাব লাগে, আৰু তুমি মোক ভুল পথে শিকাইছা। গাঁৱৰ বুলি বৌক নিন্দা কৰিব কৈছা? সেইটো মোৰ দ্বাৰা কেতিয়াও নহয়। এইজনী নবৌয়েকৰ ওচৰলৈ গৈছে। সেইজনীৰ আকৌ কিবা হৈছে? কিয় বা কেকাই কেকাই মোক মাতিছে? এইকেইদিন মই তাইক বহুত অত্যাচাৰ কৰিছোঁ, হয় শাৰীৰিকভাৱেও মানসিকভাৱেও। কামৰ ওপৰত কাম জাপি দিছোঁ, আৰু মানসিকভাৱেও বহুত কথা শুনাইছোঁ। তাৰ ফলশ্ৰুতিতে তাই কিবা হোৱা নাইতো। হ'লে হওক, মৰিলে মৰি যাওক, মোৰ কি আহে যায়। সেইজনী মৰাৰ পিছত ভাল এজনী ছোৱালী চাই মই মোৰ ল'ৰাটোৰ দ্বিতীয় বিবাহ কৰাই দিম, আৰু সি সুখী থাকিব। নতাশাৰ জীয়েককে পতাম এইবাৰ। তেতিয়া নতাশা আৰু মোৰ সম্পৰ্কটো পুনৰ ভাল হ'ব। ঈশা, নবৌ, মই ঈশা। ভাল পাইছানে অকণমান? নবৌ, তোমাৰ এজনী কণমানি পৰী হৈছে। নবৌ, তুমি এজনী কন্যা সন্তান আশা কৰিছিলা নহয়?
সঁচাকৈও তোমাৰ আৰু দাদাৰ এজনী কণমানি পৰী জন্ম হৈছে। একদম তোমাৰ নিচিনাই দেখিবলৈ। পৰীজনীৰ চকু, চুলি, লিপছ সকলোবোৰ তোমাৰ দৰে ছেম। দাদাই ফটো চাই সুখী হৈ গৈছে। দাদাও ফ্লাইটত আহি আছে নহয়। বৌ, হ'ব কোৱা আকৌ কিবা এটা। তুমি ছোৱালীজনীক লৈ সুখী নে? নিজৰ প্ৰথম সন্তানক লৈ কোননো অসুখী হ'ব কোৱা? ল'ৰাই হওক ছোৱালীয়ে হওক, ভগৱানে দিয়া সেয়া হৈছে জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ। আৰু সেই উপহাৰ মই তোমাক চঞ্জাইছোঁ ইচ্ছা। মোৰ অবিহনে সেই কণমানিজনীক মাকৰ দৰে মৰম দি তুমি ডাঙৰ কৰিব লাগিব ইচ্ছা। কি কৈছা এইবোৰ? তুমি আছা, তুমি প্ৰতিপাল কৰিবা, তুমি মাকৰ মৰমেৰে ডাঙৰ কৰিবা। আকৌ মোক কিয় কৈছা এইবোৰ কথা তুমি? মই পেহীয়েক হিচাপে বহুত মৰম কৰিম আৰু দুষ্ট কৰাই তুলিম, কিন্তু মাক হিচাপে শাসন কৰি মৰমত ডাঙৰ কৰিবলৈ তুমিতো আছাই নব। মই মাকৰ স্থান কিয় ল'ম আকৌ? মই পেহী যেতিয়া পেহীয়েকৰ স্থান ল'ম। সেই কণমানিজনী মা আৰু পেহী সকলোৰে দায়িত্ব তুমি ল'ব লাগিব। মাকৰ মৰম, পেহীয়েকৰ মৰম সকলো তুমি দিব লাগিব তাইক। কাৰণ তাইক মাকৰ মৰম দিবলৈ, তাইক জন্ম দিয়া তাইৰ মাক তাইৰ লগত নাথাকিব। কলৈ যাবা তুমি নব? সেইবোৰ অদৰকাৰী কথা কিয় কৈছা? কলৈকো যাব নোৱাৰা তুমি, কলৈকো যাব নোৱাৰা। কলৈ যাবা তুমি কোৱা? মোক ওপৰত থকাজনে তেওঁ ওচৰলৈ মাতিছেচোন। তেওঁ সেৱা কৰিবলৈ সুযোগ দিছে। মই যাব লাগিব। কণমানিজনীৰ দায়িত্ব তোমাক দিছোঁ। মোৰ বিশ্বাস আছে মোৰ অবিহনে তাইক মাকৰ মৰম তুমি দিব পাৰিবা। মোৰ অবিহনে তাইক তুমি ডাঙৰ কৰিব পাৰিবা। মোৰ অবিহনে তাইক কেতিয়াও কষ্ট নোপোৱাকৈ তুমি ৰাখিব পাৰিবা। মই জানো ইছা, মই জানো। তুমি এনেকুৱা কথাবোৰ নকবা। তুমি আমাক এৰি যাব নোৱাৰা। তোমাৰ একো নহয়। ডাক্তৰে তোমাৰ চিকিৎসা আৰম্ভ কৰিয়ে আছেচোন। তোমাৰ একো নহয়। হ'ব, কণমানিজনীক এবাৰ চোৱাৰো তোমাৰ ইচ্ছা নাই নেকি? এইবোৰ কথা কৈছা। তাই ICUৰ পৰা ওলালে মই তোমাক তাইক দেখাই দিম। হ'ব, এনেকুৱা কথা নকবা। তাইক চোৱাৰ ইচ্ছা মোৰ নাই। কাৰণ তাইক দেখা পালে মই হয়তো কি তুমি কি এই পৃথিৱী ত্যাগ কৰিব নোৱাৰিম। তাইক মোতকৈ আগত যোৱাৰ অধিকাৰ তোমাৰ দাদাৰ আছে, মানে ঈশানৰ। ভালে থাকিবা, কণমানিজনীৰ দায়িত্ব ল'বা ঈশা। নব, তুমি এনেকুৱা কৰিব নোৱাৰা। তুমি কণমানি পৰীজনীক, মোক, দাদাক এৰি থৈ যাব নোৱাৰা। নব, তোমাৰ একো নহয়। নব, তোমাৰ একো নহয়। নব, তোমাৰ একো হ'বলৈ নিদিওঁ মই। ক'ত আছা তুমি? ওলাই আহা আৰু চোৱা। সেইজনী তোমাৰ ছোৱালী পৰী। আজি পৰীৰ 5 বছৰীয়া জন্মদিন। তোমাৰ পৰীজনীক আশীৰ্বাদ দিবলৈ এবাৰ তুমি নোলাবানে? তোমাৰ মৃত্যুৰ পিছতেই দাদাও গুচি গ'ল আমাক এৰি। দাদা তোমাৰ দুখত নিজকে দুখী কৰি তুলিলে, আৰু ভগৱানে অতি সোনকালে তোমাৰ ওচৰলৈ দাদাক লৈ গুচি গ'ল। এতিয়া মায়ে নিজে কৰাখিনিৰ বাবে পস্তাই থাকে। মই আৰু পৰী মাজনীয়ে মাক ভাও নিদিওঁ। আচলতে মই আৰু পৰী মাজনী সেইখন ঘৰতেই নাথাকোঁ যিখন ঘৰত মা থাকে। মোৰ চাকৰি হ'ল নব। মই চাকৰি কৰি এতিয়া পৰীৰ লগত সুখত আছোঁ। আৰু কোনোদিন মই বিয়া নহওঁ। মই বিয়া হৈ গ'লে পৰী মাজনীক কোনে চোৱা চিতা কৰিব? আৰু মোৰ লগত লৈ গ'লেও সেই ঘৰখনত মই ইয়াত কৰাৰ দৰে যদি মৰম কৰিব নোৱাৰোঁ, তেতিয়া কি হ'ব? সেই বহুত কথা ভাবি মই বিয়াই নহওঁ নব।
বিদায় নব, বিদায়। তোমাক বিদায় দিয়াৰ সাহস মোৰ নাছিল, কিন্তু দিব লগা হ'ল। মাৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি তুমি আমাৰ মাজৰ পৰা গুচি গ'লা। মই এতিয়া নিজকে দোষী যেন অনুভৱ কৰোঁ। শ্বিলং ফুৰিবলৈ নোযোৱাহেঁতেন, তোমাৰ লগত এনেকুৱা নহ'লেহেঁতেন। মই যে কিয় শ্বিলং ফুৰিবলৈ গৈছিলোঁ? মই ঘৰখনত থকা হ'লে মায়ে তোমাৰ লগত ইমান বেয়া কৰিব নোৱাৰিলেহেঁতেন। যাওঁ নব, আমাৰ কণমানি পৰীৰ অনাথ আশ্ৰমতে জন্মদিন উদযাপন কৰিম। প্ৰথম তোমাৰ ওচৰলৈ আনিলোঁ, এতিয়া আশ্ৰম এখনলৈ যাওঁ। তুমি ৰোৱা, দাদা আৰু তোমাক একে ঠাইতে কৰি দিয়া হৈছিল। তোমালোক দুয়োজন একেলগে থাকা, সুখী থাকা আৰু আশীৰ্বাদ কৰিবা যাতে পৰীও ভালে থাকে। মই তোমালোকৰ সন্মুখলৈ ওলাব নোৱাৰোঁ। মই ওলালেও তোমালোকে মোক দেখা নোপোৱা। মই য'তেই আছোঁ তোৰ পৰাই তোমালোকক আশীৰ্বাদ কৰিছোঁ। তোমালোক দুয়োজনী ভালে থাকা। ননদ হ'লে তোমাৰ দৰে হ'ব লাগে। তুমি মোৰ বাবে, সেই পৰীৰ বাবে বহুত ত্যাগ কৰিছা। নিজকে দোষী বুলি নাভাবিবা ঈশা। ইয়াত তোমাৰ দোষ নাই, আৰু মাকো মই দোষী নহজাওঁ, কাৰণ এয়া মোৰ কপালৰ লিখনি আছিল। আমাৰ মৰমৰ কণমানিজনীৰ সৈতে তুমি ভালে থাকা ঈশা, ভালে থাকা। কিন্তু তোমাৰ এটা সিদ্ধান্ত ভুল। তুমি বিয়া হোৱাৰ সিদ্ধান্ত কিয় নললা? যি নহওক, তুমি পৰীৰ বাবে যি সিদ্ধান্ত লৈছা তাতনো মই কি বিৰোধিতা কৰিম? আৰু বিৰোধিতা কৰিলেও তুমি জানো মোৰ মাত শুনিবা, মোক জানো দেখা পাবা? তোমালোকৰ পৰা এতিয়া মই বহুত দূৰত। এতিয়া মাথো মই এটাই প্ৰাৰ্থনা কৰিব পাৰোঁ যে তোমালোক দুয়োজনী ভালেৰে থাকা। পেহী ভতিজী দুয়োজনী ভালেৰে থাকা। পৰীজনী বৰ মৰম লগা হ'ল, একেবাৰে পেহীয়েকৰ দৰেই। জন্ম হওঁতেও তোমাৰ মুখ চাবলৈয়ে নাপালোঁ মই পৰী। ক্ষমা কৰিবা মোক। তোমালোক ভালেৰে থাকা।